রাঙ্গামাটি এলপি স্কুলত যি ঘটনা ঘটিছে সেই ঘটনা এই ঘটনার কারণে আমি বিরাট দুঃখিত। রাঙ্গামাটিত হয়েছে এটা, কিন্তু বিজেপির গুন্ডা বাহিনী দেখাইছে বেলেগ এটা। সেই সেন্টারতে আমার এজেন্ট যে বহিছিলে কংগ্রেসী এজেন্ট, সেই কংগ্রেসী এজেন্টক মারধর কৰি কিনি সেন্টাৰৰ পৰা ওলাই দিছিলে। তাৰপিছত আমাৰ কেণ্ডিডেট যেতিয়া গৈছে তেতিয়া কেণ্ডিডেটৰ এগেইনষ্টতে শ্লোগান দিছিলে। তাৰপিছতে আমাৰ কংগ্ৰেছী কৰ্মী যিবিলাক আছিলে সেই কংগ্ৰেছী কৰ্মীবিলাকৰ ওপৰত প্ৰাণঘাতী হামলা কৰি কিনি এতিয়ালৈকে দুজন আমাৰ কৰ্মী হস্পিটেলাইজড মাথা ফাটি কিনি, সেইবিলাক কোনো নাচায়। এতিয়া মেইন কথাটো হ'ল কি, এই যে ইলেকশ্যন নিৰ্বাচন যে হ'ল, এই নিৰ্বাচনটো এটা হিংসাত্মক বিজেপিৰ গুণ্ডা বাহিনীৰ দ্বাৰা কংগ্ৰেছ কৰ্মীৰ ওপৰত প্ৰাণঘাতী হামলা যিবিলাক, যেনেকুৱা আমাৰ লয়াৰপা ব্লক প্ৰেচিডেণ্টক চলগৈৰ মাজবাটতে তেওঁ প্ৰহাৰ কৰিলে। মই পাথাৰকান্দি ব্লক প্ৰেচিডেণ্ট, মোৰ ওপৰতে প্ৰাণঘাতী হামলা কৰিলে, মোৰ গাড়ী চাড়ী ভাঙি দিলে। তাৰপিছতে লয়াৰপা ব্লক প্ৰেচিডেণ্টৰ ল'ৰা দোকানৰ ভিতৰত সোমাই কিনি তাক মাৰধৰ কৰি কিনি দোকান লুটপাট কৰিলে, আৰু এনেকুৱা অসংখ্য আমাৰ কংগ্ৰেছ কৰ্মীৰ ওপৰত অত্যাচাৰ কৰিলে। এইবিলাক প্ৰতিটোৰ ওপৰত আমাৰ মাইকিঙৰ গাড়ী ৰুকাই কিনি সিহঁতে কেনভাছ কৰিব নিদিলে। প্ৰতিটোৰ ওপৰতে আমি FIR কৰিছিলোঁ থানাত, কিন্তু এই FIR কৰাৰ পিছতে কেছ ৰেজিষ্টাৰ কৰিছে, কিন্তু অপৰাধীক আজিলৈকে পাথাৰকান্দি থানাই ধৰা নাই। আজি কাৰ্তিক সেনা সিনহা ওপৰত যিটো এটা এলিগেশ্যন লগাই আছে, সেই এলিগেশ্যনত প্ৰমাণ হৈছে যে এতিয়া পাথাৰকান্দিত বিজেপি দৰাচাই হ'ব। আৰু আপোনালোকৰ জৰিয়তে মই এটা কথা ক'ব বিচাৰোঁ, এই পাথাৰকান্দিৰ যে বৰ্তমান আমাৰ যিটো ইলেকশ্যন হৈ গ'ল, এই ইলেকশ্যনত আমি কংগ্ৰেছ প্ৰেমী, আমি কংগ্ৰেছ কৰ্মীসকলে এই ইলেকশ্যনটো আমি কেতিয়াও শান্তিতে খেলিব পৰা নাই। এই বিজেপিৰ গুণ্ডা বাহিনীৰ দ্বাৰা আমি সদায় আমাক আক্ৰমণ কৰিলে, তাৰ প্ৰত্যুত্তৰ কিন্তু আমি দিয়া নাই। আমি হিংসাৰ ৰাজনীতি নকৰোঁ, আমি আইনৰ আশ্ৰয় লৈছিলোঁ। কিন্তু দুখৰ বিষয়, আজিলৈকে এই আমাৰ ওপৰত আক্ৰমণ কৰা যিবিলাক মানুহ, সেই মানুহবিলাকৰ ওপৰত প্ৰশাসনে আজিলৈকে কোনো একশ্যন লোৱা নাই। খোদ কাৰ্তিক সেনা সিনহা নিজে এজন কেণ্ডিডেট, সেই কেণ্ডিডেটৰ ওপৰতে হাত উঠাইছিলে। এই ৰাংগামাটিৰ যিটো বুথ চেণ্টাৰ, সেই মানুহজন ক'ত গ'ল? এজন কেণ্ডিডেটৰ ওপৰতে যেতিয়া হাত উঠালে, হামলা কৰিলে, সেইবিলাকৰ ওপৰতে কিন্তু কোনো একশ্যন নহয়। কিন্তু আজি একশ্যন কাৰ ওপৰত হৈ আছে? আমি যিবিলাক হিংসাৰ ৰাজনীতি নকৰোঁ, সেইবিলাকৰ ওপৰতে একশ্যন হৈ আছে। কাৰ্তিক সেনা সিনহাৰ ওপৰত, কাৰ্তিক সেনা সিনহাই যে EVM ভাঙিছে, কিবা ভাঙে, তাৰ কিবা কোনো প্ৰমাণ আছে নেকি? AI ভিডিঅ'ত আজিৰ দিনত বহুতকেইটা দেখাব পাৰে। কিন্তু এইটো সঁচা হয়, এইটো ফেক্ট হয়। মই এতিয়া বুজ ল'লোঁ। আজি প্ৰশাসন আহিছিলে, তেওঁক বিচাৰি কিনি মোৰ লগত দেখা হ'ল। তেওঁলোকক মই সুধিলোঁ যে EVM ভাঙা, কিবা ভাঙা, এইবিলাক এটা ষড়যন্ত্ৰ। তেওঁক আজি প্ৰতিৰোধ কৰাৰ কাৰণে আজি বিজেপিয়ে কৃষ্ণেন্দু পাল পাথাৰকান্দিৰ প্ৰাক্তন বিধায়ক তেওঁ ভয় খাই আছে যে তেওঁ হাৰি আছে। আমি 89,000-ৰ ওপৰত আমি লিড কৰিম, আমি পাম, আমি জিকিমেই। আজি তেওঁৰ যিটো ৰাজনীতি, হিংসাত্মক ৰাজনীতি, এই হিংসাত্মক ৰাজনীতিৰ আমি বিৰোধিতা কৰোঁ। আমি অহা সোমবাৰে আমি পাথাৰকান্দিত এটা প্ৰতিবাদী মিছিল কৰিম। এই প্ৰতিবাদী মিছিলৰ জৰিয়তে আমি গোটেই অসম বা ভাৰত চৰকাৰক আমি অৱগত কৰিব বিচাৰোঁ, এনেকুৱা হিংসাৰ ৰাজনীতিৰ পৰা বিৰত থকাটো প্ৰয়োজন। বিজেপি দায়েৰ কৰা FIR উত্থাপন কৰা প্ৰমাণ নাই, কিন্তু কাৰ্তিক সেনা সিনহাৰ কৰ্মীবিলাকক যে মাথা ফাৰিলে, সিহঁতৰ যে হস্পিটেলাইজ, এইটোৰ প্ৰমাণ আছে। কাৰ্তিক সেনা সিনহাৰ দুখ এইটোৱেই যে আমাৰ কংগ্ৰেছ যিবিলাক কৰ্মী, আমাৰ কংগ্ৰেছৰ যিবিলাক এজেণ্ট, এই এজেণ্টবিলাকক কিয় বহিব দিয়া নাই? এই এজেণ্টবিলাকক কিয় সোমাব দিয়া নাই? এই এজেণ্টবিলাকৰ ওপৰত কিয় আক্ৰমণ কৰিলে ফিজিকেলি? সেইটোৱেই তেওঁৰ দুখ। আজি অকল সেই ৰাংগামাটিত হোৱা নাই, আজি বেলেগ যিবিলাক চেণ্টাৰ, এইবিলাক চেণ্টাৰত মই গৈ কিনি পালোঁ। ৰাতিপুৱাৰ পৰা তেওঁলোকে কি কৰিলে, এই CCTVৰ ফুটেজ, CCTVটো বন্ধ কৰি থৈ দিছে। বহুতকেইটা মই গৈ পালোঁ, এইবিলাকৰ ওপৰত কোনো একশ্যন নাই। মই এজন ছেক্টৰ অফিচাৰক মই নিজে প্ৰিচাইডিং অফিচাৰৰ আগতে কমপ্লেইন কৰিলোঁ এটা চেণ্টাৰত গৈ কিনি, মোৰ যিটো চেণ্টাৰ, এই যে CCTV কিয় বন্ধ হৈছে, তাৰ কিবা
আপুনি কিবা এটা হেৰি লিখিবনে এই পইণ্টটো তেওঁ একো নিমাল তাৰমানে কি এই আজি প্ৰশাসনক বিজেপি চৰকাৰে বিজেপিয়ে আজি প্ৰশাসনক হাতিয়াৰ কৰি লৈছে প্ৰশাসনক আজি ব্যৱহাৰ কৰিব বিচাৰে অপব্যৱহাৰ কৰিব বিচাৰি আছে সেইটোৱে আৰক্ষী যেতিয়া বিচাৰি গৈছিল তেতিয়া কাৰ্তিক চিহ্না চিহ্না পলায়ন কৰা নাই কাৰ্তিক চিহ্না ইয়াতে নাই কাৰ্তিক চিহ্না বাহিৰত যোৱাকালিৰ পৰা পৰহিৰ পৰা আমি কাৰ্তিক চিহ্নাৰ লগত লগ ধৰিব পৰা নাই তেওঁৰ বহুত কাম আছে কাৰণ ইয়াতে আজি আমাৰ পাথাৰকান্দিৰ যি ধৰণে আমাৰ ওপৰত যে আক্ৰমণ প্ৰত্যাক্ৰমণ চলি আছে আজি আমাৰ ষ্ট্ৰং ৰুমৰ কাৰণে আমাৰ বিৰাট এটা চিন্তা আমাৰ ষ্ট্ৰং ৰুমটো কেনেকৈ আমি বচাব লাগিব সেইবিলাক বিষয়তে আমাৰ দলীয় কামৰ কাৰণে তেওঁ বাহিৰতে গৈছে আমি নিজেই মিলিব পৰা নাই তেওঁ পাথাৰকান্দিতে নাই পলায়ন কৰা নাই তেওঁ ইয়াতে নাই আজি যোৱাকালিৰ পৰা তেওঁ ইয়াতে নাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221